Welcome back, viewers. In this video today we will discuss about this population and settlements of Assam. Yar bhitorat jetu neki trend of population growth. Ei structure to separate mole gom paisa tomolor kitapor hoy etu ha aru line by line mo bostu kini clarify koribo chesta korim aru description boxot gote question aru answer kini dia thakibo ekdom dhuniya ke textbook or pora lua gotike tomaloge ekhini buji loi pelai jodi description box to khola tetia date gote khini question aru answer pai jaba deino kore ami arambho koro trend of population growth. Ete prothom kotha hol the first thing is that population growth buli kole ami ki buji pao geography as well as in economics. When this term population growth becomes a discussing point, ami tetia etue buji pao je population growth means the growth of population for a period of 10 years or a decade. Decade mane 10 years. Okay? গতিকে 10 বছৰৰ মূৰত এটো 10 বছৰ কিয় হল যে প্ৰত্যেক 10 বছৰৰ মূৰত কি হয় এটা সেন্সাস হয় আমাৰ ইন্ডিয়াত ভাৰতবৰ্ষত হা এটা সেন্সাস হয় আৰু সেই সেন্সাসৰ পৰাই পপুলেশন কিমান আছিল কিমান হল হা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰাৰ পিছত সাপোজ যে 1901 ত পপুলেশন আছিল হা সাপোজ দেই হা কিমান আছিল 73 crore যেতিয়া নেকি 10 বছৰ পিছত কিমান হ'ব হা 1911 ওকে 1911 ত ধৰি লোৱা হল কি 83 crore এই যেটো ডিফারেন্স 83 আৰু 73 যেটো ডিফারেন্স কিমান crore হল 10 crore এই যেটো ডিফারেন্স হা হেটোৱে হল কি পপুলেশন গ্রোথ এটো আমি পার্সেন্টেজটো উলাব পাৰো নানান প্ৰকাৰে আমি উলাব পাৰো আৰু তাৰ এই পপুলেশনৰ ভিতৰত ফিমেল মেল নানান ধৰণৰ মানে কি থাকিব ক্ৰাইটেৰিয়া থাকিব গতিকে সিম্পলি পপুলেশন গ্রোথ বুলি কলে আমি কি বুজি পাম যে এটো মানে কিমান বাঢ়িল কিমানৰ ভিতৰত কিমান বাঢ়িল দ্যাট মিন্স 10 বছৰৰ ভিতৰত 1 ডিকেডত কিমান জনসংখ্যা বাঢ়িল দ্যাট ইজ পপুলেশন গ্রোথ এতিয়া ইয়াতে লিখিছে ট্রেন্ড অফ পপুলেশন গ্রোথ তাৰ মানে এই যে অসমৰ জনসংখ্যা যে বাঢ়িল তাৰ ট্রেন্ডটো কেনেকুৱা হোৱাট ইজ দ্য স্ট্ৰাকচাৰ ওকে হোৱাট ইজ দ্য এপিয়াৰেন্স অফ দিস গ্রোথ অফ পপুলেশন আমি সেইখিনিকে এই ভিডিওটোৰ মাধ্যমত সৰু হ'ব ভিডিওটো কাৰণ এই যেটো মানে হেডলাইনটো আছে হেডলাইনটোৰ এইখিনি আমি আলোচনা কৰিম আৰু সেইখিনি তোমালোকে ডেসক্ৰিপচন বক্সত পাবা গুটে কোৱেশ্চন আৰু আনসাৰ দিয়া থাকিব ওকে তো আমি ইয়াতে খুব এটা কোৱেশ্চনৰ হেৰি নাই ইয়াতে তোমালোকে সালে গম পাবা population is a dynamic entity why it is called dynamic population is a dynamic entity বুলি কৈছে dynamic কিয় কাৰণ পপুলেশনৰ যদি আমি হেৰি দেখা পাও কেতিয়াবা কমকে বাঢ়ে কেতিয়াবা বেছিকে বাঢ়ে কৰবাত পপুলেশন এবাৰ পাতলিয়া হৈ থাকে মানে কি হয় স্পাৰ্স পপুলেটেড হয় কৰবাত ডেন্স পপুলেটেড আকৌ যত ডেন্স তাতে আকৌ পপুলেশন কমি যাব পাৰে এই যেটো নেচাৰ দিস ইজ আ ডাইনামিক নেচাৰ তাৰ মানে একে ধৰণৰ নহয় স্ট্যাটিক নহয় পপুলেশন বুলি কলে ইয়াৰ যেটো মানে চৰিত্ৰ বা যেটো ক্যাৰেক্টাৰ হেতু মানে কি পৰিৱৰ্তনশীল সো ইট ইজ কল্ড ডাইনামিক along with population its distribution and composition are also continuously changing আমি যদি চাও কোনবা এখন ঠাইত সে ফৰ এক্সাম্পল আজিৰ তাৰিখত ডিব্ৰুগড়ত যিমান পপুলেশন আছে 10 বছৰৰ আগত জানো হিমান পপুলেশন জানো আছিল জানো অসমত যিমান পপুলেশন আছে 10 বছৰৰ আগত জানো হিমান পপুলেশন আছিল নো that population was less than what it is today হয় আজিৰ তাৰিখত যেটো পপুলেশন আছে বা জনসংখ্যা আছে গুৱাহাটীতে হক ডিব্ৰুগড়তে হক লংকা লামডিং যতে নহক তাৰ মানে সময়ৰ পৰিৱৰ্তনৰ লগে লগে as the time passes population also has been increasing somewhere the rate of increase is very slow and somewhere it is fast হেতু আকৌ বেলেগ কথা গতিকে কি হৈছে যে পপুলেশনৰ গ্রোথৰ লগে লগে কি ডাইনামিক তাৰ লগে লগে কি ডিস্ট্ৰিবিউশন আৰু কম্পোজিশন মানে বুলি কলে যেনেকে ধৰ্মৰ ক্ষেত্ৰতো কম্পোজিশন হয় হিন্দু মুসলিম হেতু এটা কম্পোজিশন যেনেকে এসটি পপুলেশন এসসি পপুলেশন হেতু এটা কম্পোজিশন ঠিক আছে আৰু ডিস্ট্ৰিবিউশন হল যে কোনবা এখন ঠাইত পপুলেশন কি ধৰণৰ আছে হা কেনেকে বস্তুটো হিচৰিত হৈ আছে ঠিক আছে দ্যাট ইজ ডিস্ট্ৰিবিউশন এই দুইটাই কি বুলি কৈছে these are changing their nature is changing এই কিয় চেঞ্জিং তো গম পাইছা কৰবাত পপুলেশন বেছি হ'ব কৰবাত কম হয় আৰু হেতু একে হৈ না থাকে the growth and change of population takes place by three ways এতিয়া
গ্ৰোথ পপুলেশ্যন বৃদ্ধি হোৱা যেটো গ্ৰোথ সেই গ্ৰোথ কোনবা এখন ঠাইত ইন এ পাৰ্টিকুলাৰ প্লেচ when the population will increase তাৰ মানে অন্তৰালত behind this fact behind this increase of population কি কৈছে there are 3 criteria or 3 ways তিনটা ধৰণে তিনটা ক্ৰাইটেৰিয়া মতে কি হয় জনসংখ্যা কোনোবা এখন ঠাইত বাঢ়ে এটা হল বাৰ্থ ৰেট ডেথ ৰেট আৰু কি মাইগ্ৰেশ্যন এই বাৰ্থ ৰেটটো তোমালোকে বাৰ্থ বুলি কয় ফাৰ্টিলিটি বুলি ক'ব পাৰা ওকে ইন প্লেস অফ বাৰ্থ ইউ মে সে ফাৰ্টিলিটি বহুত ধুনীয়া ৱৰ্ড আৰু ডেথ ৰেট বুলি ক'লে দ্যাট ইজ মৰ্টেলিটি ফাৰ্টিলিটি এণ্ড মৰ্টেলিটি তাৰমানে কোনোবা এখন ঠাইত জন্ম কিমান হৈছে হা বাৰ্থ কিমান হৈছে আৰু ডেথ কিমান হৈছে যদি জন্মতকৈ মৃত্যুৰ সংখ্যা কমি যায় তেতিয়া জনসংখ্যা বাঢ়িব যিমান জন্ম আছে তাতকৈ যদি মৃত্যুৰ সংখ্যা বাঢ়ি যায় তেতিয়া কি হ'ব জনসংখ্যাৰ মানে পপুলেশ্যন গ্ৰোথটো কি হৈ যাব কমি যাব আৰু এটা হ'ল কি মাইগ্ৰেশ্যন হা মাইগ্ৰেশ্যন কাক কয় জানা নাই এটা সিম্পল জাস্ট জানা কথা এটা মই সিম্পল ডেফিনেশ্যন দিছোঁ মাইগ্ৰেশ্যন ইজ মুভমেণ্ট অফ পিপল ফ্ৰম ওৱান প্লেচ টু এনাডাৰ উইথ বেগ এণ্ড বেগেজ ফৰ পাৰ্মানেণ্ট সেটেলমেণ্ট কোনোবা এখন ঠাইৰ পৰা বেলেগ এখন ঠাইলৈ যেতিয়া কোনোবা এটা পাৰ্টি যাব এটা কমিউনিটি হওক এটা ফেমিলি হওক ওকে সিঙ্গল পাৰ্সন মে বি ওকে যেতিয়া যাব তেও যেতিয়া গোটেই হাক সম্পত্তি সব গোটাই মিলি যাই পেলাই বেলেগ এখন জায়গা যায় তাতে স্থায়ীভাৱে বসবাস কৰিব হেতু কি বুলি কয় মাইগ্ৰেশ্যন মাইগ্ৰেশ্যনৰ প্ৰকাৰ আছে ইনকামিং মাইগ্ৰেশ্যন আউটগোয়িং মাইগ্ৰেশ্যন বা এটো এমিগ্ৰেশ্যন বা ইমিগ্ৰেশ্যন বুলি কয় হেবিলাক বাৰু পিছৰ কথা জাস্ট মই ফৰ ইউৰ নলেজ অলপ কলো এটা কি কৈছে এই তিনটা ধৰণে বাৰ্থ ৰেট ডেথ ৰেট এণ্ড মাইগ্ৰেশ্যন দিজ আৰ দ্য 3 ways for which growth of population is responsible right গতিকে সেই তিনটা পদ্ধতিত কি হয় জনসংখ্যা অসমত বাঢ়ি আছে it is not only in Assam anywhere in the surface of the earth যতে নহক এই তিনটা ফ্যাক্টৰে বিশেষকে কামটো কৰে জনসংখ্যা তোমাৰ গ্ৰোথৰ ক্ষেত্ৰত in a developing country এতিয়া ইয়াতে এটা প্ৰশ্ন এটা আহিব দে developing country India is a developing country হয় কিয় কাৰণটো কি developing country কিছুমান কি থাকে characteristics থাকে a country is called developing country when the per capita income is very less আৰু কি হয় সেই কান্ট্ৰিটোত কি হয় এগ্ৰেৰিয়ান ইকোনমি তাতে গ্ৰো কৰে অৰ্থাৎ এগ্ৰিকালচাৰৰ ওপৰত কৃষিৰ ওপৰত কি হয় বেছি প্ৰাধান্য যেতিয়া দিয়ে কোনবা এখন দেখে বা যেতিয়া নেকি ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত ইমান আগবঢ়া নহয় সেই তেতিয়া কি হয় তাৰে জনমূৰি আয় যেটো পাৰ কেপিটা ইনকাম মানে পিপল বিলাকৰ বা মানুহ বিলাকৰ সেই পাৰ কেপিটা ইনকামটো কি হয় কমি থাকে এটা ডেভেলপ কান্ট্ৰি বুলি ক'লে কি হ'ব যত নেকি ইন্ডাষ্ট্ৰিয়ালি যিবিলাক কান্ট্ৰি জাপান হা ইউকে ওকে ইটালী ইউৰোপিয়ান কান্ট্ৰি গোটেইবিলাক মোটামুটি ডেভেলপ কান্ট্ৰি ওকে গতিকে সেইবিলাক কান্ট্ৰিত কি ইন্ডাষ্ট্ৰিয়ালি দে আৰ ভেৰি এডভান্স আমাৰ অসম সৰি আমাৰ ভাৰতবৰ্ষ কি ইকোনমিক্যালি ইমান এডভান্স নহয় কিন্তু উন্নতি হৈ আছে দেই লাহে লাহে যাই আছে এটা ডেভেলপিং হৈছে আৰু এটা সময়ত যে ডেভেলপ হ'ব যে নহক ইয়াত কি হয় in a developing country like India the growth of population is generally high ha তোমালোকৰ এখিনি জানি তোৱাই হ'ব তাৰ পিছত মই অকমান এড কৰি দিছো কিয় হাই তাৰ কাৰণটো কি জানা ডেভেলপিং কান্ট্ৰি বিলাকৰ যেটো লিটাৰেসি ৰেট সেই ৰেটটো কম ডেভেলপিং কান্ট্ৰিজ বিলাকত কি হয় যে এগ্ৰিকালচাৰ যেহেতু কৰে আৰু ম্যানুয়ালি কৰে ম্যাক্সিমাম এইবিলাক ট্ৰেক্টৰ কিবা কিবি এইবিলাক মানে যেটো নেকি সাইন্টিফিক টেকনিক্স বিলাক খুব কমকে ইউজ কৰা হয় তাৰ ফলত কি হয় তাতে ম্যানুয়াল লেবাৰ বেছিকে এপ্লাই কৰা হয় আৰু ম্যানুয়াল লেবাৰ এপ্লাই কৰে কাৰণে ইয়াতে কি হয় মানে বিশেষকে মেল লেবাৰ বিলাকৰ মানে এইটো ডিমান্ডটো বেছি গতিকে তাতে কি হয় মানুহবিলাক সোনকালে বিয়া কৰায় হা সোনকালে বিয়া পাতে যেন মানে কি হয় ঘৰখন যাতে সম্ভালে এটা দায়িত্ব আহে ঠিক তেনেকুৱা ধৰণৰ কিছুমান কাৰণত কি হৈছে যে ডেভেলপিং কান্ট্ৰি লাইক ইণ্ডিয়া দা গ্ৰোথ অফ পপুলেশ্যন is high. Like the other states of India, population is also increasing fast in Assam. Amar Bharatbarhot jimanta union territory aru ki ase jimankhon rajyo ase tare ek tulonat Ashomoto ki hoy ase জনসংখ্যাৰ কি আছে বৃদ্ধি হৈ আছে ওকে এটো স্বাভাৱিক কথা কিন্তু আমি পাম জনসংখ্যা অলপ বেছিকে বৃদ্ধি হৈছে কিয় হৈছে তুমি পাম পিছত the data on population growth in Assam from 1901 to 1911 are presented in table 4.3 এটো 4.3 আমি পাম যে টেবলটো পিছত পাই আছো
According to the data of table 4.3, Assam's population was kiman 3,289,680 in 1901, which is 1.38% of India's population. Yet a question hobo pare. In the year, according to the census of 1901, what was the total figure or total population of Assam? তেতিয়া আমি এটো উত্তৰটো লিখিব লাগিব গুটেখিনি তোমালোকৰ ডেসক্ৰিপচন বক্সত মই দি থৈছো গুটেখিনি তোমালোকে পাবা একদম কোৱেশ্চন আৰু আনসাৰ কে দিয়া আছে গুটেখিনি পাবা গতিকে মই পঢ়োৱা বস্তুখিনি ইউ ট্ৰাই টু আন্ডাৰস্ট্যান্ড হোৱাট আই এম টেলিং ইন দা ভিডিও ওকে গতিকে আৰু এটো পাৰ্সেন্টেজত কিমান বুলি কৈছে ইন পাৰ্সেন্টেজ ইটো 1.38% আমি যদি টেবুলটো চাও এটো টেবুলটো এই টেবুলটো চালে 1.38% and that is the total figure আৰু এনেকে সোয়া এতিয়া 1901 ৰ পৰা জনসংখ্যা ইয়াত অলপ বাঢ়িছে না নাই আকৌ ইয়াতকে ইয়াত বাঢ়িছে ইয়াতকে ইয়াত এনেকে লাহে 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 বাঢ়ি আহিছে না নাই লাহে লাহে ইয়াত 3 crore কিবা মানে হৈ গৈছে আগত আছে মিলিয়ন তাৰপিছত crore এই যেটো পপুলেশন যেটো বাঢ়ি আহি আছে এসোয়া মই যে কলো ডিকেড তো 1901 ৰ পৰা 1911 কিমান বছৰ হল ইটস এ পিৰিয়ড অফ 10 years and 10 years makes a decade গতিকে তো ডিকেডেল যেটো এটো ভেৰিয়েশন বুলি কয় আৰু এটো মানে পার্সেন্টেজত দেখাইছে যে কিমান পার্সেন্ট আছিল 1901 ত সদায় প্ৰথম ফিগাৰটো আৰু লাষ্টৰ ফিগাৰটো বেছি ইম্পৰ্টেন্ট হয় হেনেকে মনত ৰাখিবা এটো আছিল কিমান 1.38% আৰু 2011 ত কি হল এটো বাঢ়ি কিমান হল 2.58% অফ টোটাল ইন্ডিয়ান পপুলেশনৰ মানে কিমান পার্সেন্ট আছে যদি 100 মানুহ আছে গোটে ভাৰতবৰ্ষত 100 কোটি মানুহ আছে সাপোজ তেতে আমাৰ অসমত কিমান আছে 2 কোটি 2.58 crore হেতু পার্সেন্টেজত কলে মানে 100 ত হয় যদি 2.58% ঠিক তেনেকে ডিকেডেল গ্ৰোথ এই মই কৈছিলো না ডিকেডেল গ্ৰোথ ৰেট মানে 10 বছৰৰ মূৰত যেটো গ্ৰোথ ৰেট হয় এটো ডিকেডেল গ্ৰোথ ৰেট আৰু এটো গ্ৰোথ ৰেটটো দেখাইছে দিস ইজ দা ট্ৰেন্ড এটো ট্ৰেন্ড বুলি কয় ওকে আৰু পপুলেশন ডেন্সিটি কাক কয় number of people per square kilometer okay number of people per square মানে ইপিনে 1 কিলোমিটার ইপিনে 1 কিলোমিটার ইপিনে 1 কিলোমিটার ইপিনে 1 কিলোমিটার ইয়াত যদি 40 জন মানুহ থাকে তেতিয়া হলে এটো কি বুলি কব ডেন্সিটি কিমান বুলি কব 40 আৰু ডেন্সিটি কোৱাৰ পিছত সদায় এটা শব্দ সংযোজন কৰিবা দ্যাট ইজ স্কয়ার কিলোমিটার per square kilometer okay density hoda per square kilometer ত কৰা হয় 1 বর্গ কিলোমিটার বা প্রতি বর্গ কিলোমিটার যিমান জনসংখ্যা থাকে হেতু কি বুলি কয় জনসংখ্যাৰ ঘনত্ব বা density of population গতিকে এই টেবুলটোৰ পৰা আমি আগৰখিনি এইখিনি কথাকে লিখিছে আমি এই টেবুলটোৰ পৰা কি গম পালো যে what is the trend of population growth in Assam from 1901 to 2011 1901 to 2011 or মাজত তার পপুলেশন যে বাঢ়ি আছে হে বাঢ়াৰ নমুনাটো কি আচ্ছা ইয়াৰ পৰা কি প্ৰশ্ন হ'ব পাৰে গুটেখিনি মই ডেসক্ৰিপচন বক্সত দি থৈছো তোমালোকে চাবা খুলি পেলাই যদি খুলিব না জানা ইউটিউব চাবা ওকে বেলেগ ইউটিউব চাই পেলাই খুলিবা গতিকে এইখিনি আমাৰ হৈ গল রাইট ইয়াৰ পৰা এনেকা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে what is the total population of Assam during 1901 or 11 আহিব পাৰে বা 2001 ত কিমান আছিল কিমান পার্সেন্ট অকুপাই কৰি আছিল ইন্ডিয়াৰ what is the growth rate of population that is 17.07 percentage and what is the population density of Assam during 2011 তেতিয়া এটো কি হ'ব 398 আৰু প্ৰথমতে কিমান আছিল হেটো 42 only এটোৱে কি বুজাইছে যে জনসংখ্যাৰ ঘনত্ব বাঢ়িছে জনসংখ্যাও বাঢ়িছে আৰু গ্ৰোথ ৰেটটো হল এটো জনসংখ্যা বাঢ়াৰ লগে লগে গ্ৰোথ ৰেটটো বাঢ়িবই লাহে লাহে চোৱা বাঢ়ি যাব ঠিক আছে গ্ৰোথ ৰেটটো মানে এটা বছৰৰ পৰা 10 বছৰৰ মূৰত কিমান বাঢ়িল হেতুৰ হিচাপত চোৱা ইয়াতে 16 আছে ইয়াতে 20 আছে তাৰ মানে ইয়াৰ তুলনাত ইয়াত গ্ৰোথ ৰেটটো বেছি আছে ৰাইট এইখিনি আমি বুজি পালো এবাৰ আহিল during 1911 the population growth rate was এইখিনিকে মই টেবুলটো যিখিনি কথা তোমালোকক কলো সেই কথাখিনিকে ইয়াত কি কৰিছে টেবুলৰ পৰা আনি পেলা ইয়াত কথাখিনি বৰ্ণনা কৰিছে টেবুলটো চাই পেলা সেইখিনি কথাই বৰ্ণনা কৰিছে তোমালোকে চাইছা আৰু পঢ়িলে হেতুৱে হ'ব তাৰ ওপৰত যিখিনি কোৱেশ্চন হ'ব পাৰে
সেই গোটেইখিনি কুৱেশ্যন আৰু আনচাৰ মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ ডিউৰিং দ্য নেক্সট ডিকেডছ হুইচ ইজ evident from the tabulated data for the decades 71 to 81, 81 to 91, 91 to 2001 and 2001 to 2011 this slow decline in population growth কি বুলি কৈছে এই টেবিলটো চালে গম পাম মই যে ক'লো এবাৰ 17 হ'ল এবাৰ 20 হ'ল কিয় হ'ল তাৰমানে এই পিৰিয়ডটোত কি হৈছে পপুলেশ্যনৰ যেটো গ্ৰোথটো লাহে লাহে কমি আহিছে প্ৰথমতে যেনেকৈ বাঢ়িছিলে প্ৰথমতে যেনেকৈ বাঢ়িছিলে সোৱা টেবিলটো প্ৰথমতে যেনেকৈ বাঢ়িছিলে ইয়াতে 20 হ'ল 19 হ'ল এইফালে কি হৈছে এইফালে অলপ কমি আহিছে না নাই এই ইয়াৰ কথাটো কৈছে ইয়াৰ তুলনাত অলপ কমি আহিছে না নাই কমি আহিছে সেই কথাটোকে কৈছে যে এই পিৰিয়ডটোত কি হৈছে পপুলেশ্যনখিনি কমি আহিছে গ্ৰোথ ৰেটটো কমি আহিছে তাৰপিছত কি দিস স্লো ডিক্লাইন ইন পপুলেশ্যন গ্ৰোথ ৰেট মে বি এট্ৰিবিউটেড টু গ্ৰেজুৱেল ডিক্ৰিজ ইন বাৰ্থ ৰেট এণ্ড অলছ' দ্য লিটিল কণ্ট্ৰল অফ মাইগ্ৰেশ্যন ফ্ৰম বাংলাদেশ ডিউ টু growing awareness of the public and the governments in recent years eta kotha birth rate ki gom palo ami death rate ki gom palo tar 3 number jitu criteria asile ba jitu neki wage asile migration boli gole basically hey migrated people kini korpora is basically they are from Bangladesh ortat ki koise je jehetu population growth to komi goise tar karon to ki birth rate death rate eta minimum herite ahise aro most interesting fact regarding the growth of population in Assam is the migration of people from Bangladesh to India or Assam, right? Ohomoloi Bangladeshor pora jikhini ki buli kom migration hoi pela jikhini proposankari ahise heitu ki hoise sarkaror awareness or karone ei awareness of the public and government ki hoise সেইটো মানে বেছিকৈ আহিব পৰা নাই গতিকে কি হৈছে লাষ্টৰ ফালে যেটো পপুলেশ্যন গ্ৰোথ সেই পপুলেশ্যন গ্ৰোথটো কমি গৈছে আমাৰ অসমত এইখিনিত এই কথাটো কোৱা উচিত হ'ব আমাৰ অসমত বাৰ্থ আৰু ডেথৰ ফলত যিখিনি গ্ৰোথ হয় তাতকৈ বেছি অলমোষ্ট 2 টাইমছ পপুলেশ্যন গ্ৰোথ হ'ল ডিউ টু মাইগ্ৰেশ্যন ফ্ৰম আদাৰ ষ্টেটছ এণ্ড আদাৰ কাণ্ট্ৰিজ ৰাইট এইটোৱে হ'ল ডিকেডেল গ্ৰোথ ৰেট এইটো মানে কি কৰিছে এই বস্তুটো যিখিনি ইমান সময় কলো আমি এই বস্তুটো কি কৰিছে এটা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কৰিছে অৰ্থাৎ এইটো ইন্ডিয়া এই যেটো এটো ডট ডট দিয়াটো হ'ল ইন্ডিয়া এইটো হ'ল ইন্ডিয়া আৰু এইটো হ'ল কি আসাম এইটো অসমৰ লগত ইন্ডিয়াৰ লগত অসমৰটো তুলনা কৰিছে রাইট এটা একটা গ্রাফিক্যাল রিপ্রেজেন্টেশন ইয়াত আর বুঝি পাবলৈ একো নাই জাস্ট বস্তুখিনি যাতে পুটুককে চকুত পড়ে যে কেতিয়া বেশি হল এখিনিত বেশি হল না নাই পপুলেশন ইয়াত ইন্ডিয়াত যিমান বাঢ়িছে তাতকৈ অসমত বহুত বেশি বাঢ়িছে এটা সময়ত ইন্ডিয়াৰ এভাৰেজতকৈ অসমৰ এভাৰেজ কমি গৈছে এটা সময়ত একে আছে এটা সময়ত কমি গৈছে আকৌ একে আছে এই বস্তুটো দেখাবৰ কাৰণে আমি মুখেৰে কৈ আছো বা লিখিতভাৱে দেখাইছে সেই বস্তুটো ইনষ্টেড অফ ডেট এটো কি কৰিছে এটা গ্ৰাফত দেখুৱা হৈছে গতিকে এইখিনি হল about population growth okay এই যিখিনি মই কলো সৰু ভিডিও আৰু ইয়াতে কোৱেশ্চন আনসাৰ কম আছে গতিকে সেইখিনি তোমালোকে ডেসক্ৰিপচন বক্সত পাবা যদি ভিডিওটো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিবা থ্যাংক ইউ ভেৰি মাচ